নমস্কাৰ, মই নীলোৎপল। আপোনালোকৰ কাৰণে বহুতেই বেছি ভাল খবৰ আহি পৰিছে। ইতিমধ্যে ফৰেষ্ট গাৰ্ডত পষ্ট ওলাইছে আৰু এইখিনি পদৰ বৰ্তমান অনলাইন চলি আছে। বহুত বেছি ভাল খবৰ। আৰু এইখিনি পদৰ লাষ্ট ডেট হৈছে 9 ছেপ্টেম্বৰ। বৰ্তমান অনলাইন চলি আছে। অসমৰ সকলোখিনি ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। যদি 10 পাছ কৰিছে, ফৰেষ্ট গাৰ্ডৰ এইখিনি পদত এপ্লাই কৰিব পাৰিবা। বন বিভাগৰ নতুনকৈ যিহেতু পষ্ট মুকলি কৰা হৈছে। আৰু এইখিনি পদৰ যদি আমি চিলেকশ্যন প্ৰচেছৰ কথা লৈ যাওঁ, পোনপ্ৰথমতে এইবাৰ ৰিটেন হ'ব, তাৰপিছত হ'ব ফিজিকেল, তাৰপিছত হ'ব মেডিকেল, তাৰপিছত হ'ব আমাৰ ফাইনেল মেৰিট লিষ্ট। আৰু এতিয়া আহিছোঁ চেলাৰী কথালৈ। চেলাৰী কথা পোনপ্ৰথমতে তোমালোকে মন কৰিবা। ইয়াত 21,700 টকাৰ পৰা 69,100 টকালৈকে ইয়াত ইতিমধ্যে লিখা হৈ আছে। যথেষ্ট দৰমহা আছে। যিটো বৰ্তমান পষ্ট ওলাইছে বন বিভাগৰ বা যি ফৰেষ্টৰ পষ্ট ওলাইছে, বহুত বেছি ভাল খবৰ। অনলাইন চলি আছে আৰু লাষ্ট ডেট হৈছে 9 ছেপ্টেম্বৰ। খুব সোনকালে এপ্লাইটো কৰি লোৱা। এইখিনি পদত অসমৰ সকলোখিনি ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। মই পুনৰবাৰ কৈছোঁ, জব লোকেশ্যন হৈছে অৰুণাচল প্ৰদেশ। আৰু 10 পাছ কৈছোঁ, চিম্পল 10 পাছ কৰিলে এইখিনি পদত আপোনালোকে বা তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এইখিনি পদত লাষ্ট ডেট বা এপ্লাই ডেট নিশ্চয় গম পাইছা। আৰু PhD ডেটৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ 26 নৱেম্বৰত আছে। আৰু পোনপ্ৰথমতে যিহেতু ৰিটেন এক্সামিনেশ্যন আছে, ৰিটেন এক্সামিনেশ্যনটো আমাৰ আছে 10 নৱেম্বৰত। বহুত বেছি ভাল খবৰ। এডমিট কাৰ্ডো আহিব খুব সোনকালে। আৰু এইখিনি পদৰ ফৰেষ্ট গাৰ্ডৰ কথা গম পোৱাই। আৰু ফৰেষ্ট গাৰ্ডৰ যিটো কোড আছে, পষ্ট কোড 35 to 24, আৰু 10 পাছে এইখিনি পদত এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 32 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। বহুত বেছি ভাল খবৰ। যিখিনি বৰ্তমান ফৰেষ্টৰ পষ্ট ওলাইছে, আৰু মেইলৰ কাৰণে বা হাইট বিচৰা হৈছে 163, আৰু ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ। বহুত বেছি ভাল খবৰ। আৰু ইয়াত লিখা হৈ আছে, তোমালোকে নিশ্চয় মন কৰিছা, আৰু 80 পৰা 85 চেণ্টিমিটাৰ ফলাবই লাগিব। ইয়াত 79 লিখা হৈ আছে, কিন্তু 80 to 85 তোমালোকে ফলাবই লাগিব, মানে 5 চেণ্টিমিটাৰ তোমালোকে ফলাব লাগিব। বহুত বেছি ভাল খবৰ। ফৰেষ্টৰ পদ ওলাইছে আৰু এইখিনি পদত তোমালোকে এপ্লাই কৰি লোৱা খুব সোনকালে। আৰু বৰ্তমান যিহেতু ছাৰ্ভাৰ যথেষ্ট ডাউন মাৰি আছে, গতিকে সেইটো কাৰণে কৈছোঁ পুনৰবাৰ অনলাইনটো কৰি লোৱা। তোমালোকে 10 পাছ বিচৰা হৈছে 18 বছৰৰ পৰা 32 বছৰ। যথেষ্ট ইয়াত টাইম বা বয়সো দিয়া হৈছে। আৰু ইয়াত কোৱালিফিকেশ্যনটো গম পোৱাই, চিম্পল 10 পাছ। আৰু এইখিনি পদত এপ্লাই কৰিলে পুনৰবাৰ কৈছোঁ, চিলেকশ্যন প্ৰচেছৰ কথা গম পোৱা যে ৰিটেন এক্সামিনেশ্যন হ'ব পোনপ্ৰথমতে, তাৰপিছত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত হ'ব মেডিকেল টেষ্ট। আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টোৰ ইমানেই আপডেট আছিলে যে নতুনকৈ যিহেতু ফৰেষ্ট বিভাগৰ পদ মুকলি কৰা হৈছে, APSSB ফৰেষ্ট ৰিক্ৰুটমেণ্ট 2024। আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।